হাতৰ স্থানীয় আমি যুৱকসকলক লৈ পেলাই সদায় দিন ছাত্ৰ সন্থা মজিয়াত আমি মাত মাতি আহিছোঁ যে সেই নিবনুৱাসকলৰ এটা দীৰ্ঘম্যাদী এটা স্থায়ী সমাধান ক্ষেত্ৰত যাতে অসম চৰকাৰে এতিয়া সমাধান কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰে এটা ছাত্ৰ সন্থাৰ সেই দাবীৰ সন্মান জনাই পেলাই দয়াল দাস পানিকাৰ নামৰ এটা স্বনিয়োজন আঁচনি এটা প্ৰস্তুত কৰিছিলে আৰু তাত নিবনুৱাসকলক যাতে তাৰ সমস্যাবোৰ কিঞ্চিমানো যাতে সমাধান কৰিব পৰা তাৰ ব্যৱস্থা এটা কৰাৰ ব্যৱস্থা সিহঁতি এটা চিন্তা চৰ্চা কৰিছিলে। আমি সেইটা দীৰ্ঘদিনীয়া এটা সমস্যা, সেই সমস্যাটো লৈ পেলাই আজি আপোনালোকক মাধ্যমেদি এটা উত্থাপন কৰি গৈছে যে বিগত সময়তো এই অভিযোগটো আমাৰ বোকাখাতত এইটো উল্লেখ হৈছিলে যে যিসকল প্ৰকৃত নিবনুৱা এই আঁচনিৰ পৰা মানে সুবিধাবোৰ পাব লাগিছিলে, কিন্তু আমি দেখি পাইছোঁ যে যোৱা বছৰ এটা হৈছিলে যে যিসকল দলীয় কৰ্মী আমাৰ AGP BJP যিসকল দলীয় কৰ্মীৰ পৰিয়ালবৰ্গই কিন্তু এই আঁচনিবোৰ সুবিধা পায় আৰু প্ৰকৃত যিবোৰ নিবনুৱা সেই নিবনুৱাসকল কিন্তু বঞ্চিত হয়। আৰু সমান্তৰভাৱে এই বৰ্ষৰ 2024 বৰ্ষৰ যিটো আমাৰ দয়াল দাস পানিকাৰ আঁচনিৰ যোগেদি যিটো লিষ্ট এটা ওলাইছে, সেই লিষ্টত আমি দেখিব পাইছোঁ সম্পূৰ্ণ মানে দলীয় কৰ্মীৰ একাংশ পৰিয়ালৰ ইয়াত নাম অন্তৰ্ভুক্ত হৈছে আৰু প্ৰকৃত যিসকলে পাব লাগিছিল সেই নিবনুৱাসকলকে বঞ্চিত হৈছে। আমি ধিক্কাৰ জনাইছোঁ যে নিবনুৱা বুলি কওঁতে প্ৰকৃত যিসকলে আজি শিক্ষাগতা সম্পূৰ্ণ কৰি পেলাই আজি কোনো ধৰণৰ চাকৰিৰ পৰা সুবিধা পোৱা নাই, কোনো ব্যৱসায় কৰিবৰ কাৰণে সুবিধা পোৱা নাই, আজি ছাত্ৰ সন্থাৰ লগত সিহঁতি সহযোগ কৰি পেলাই চাহ জনগোষ্ঠীৰ সমস্যাৰ পৰা মাত মাতি আহিছে, অন্যান্য সমস্যাৰ পৰা তেখেতলোকে মাত মাতি আহিছে, কিন্তু সেইসকল যুৱক যুৱতীসকলে কিন্তু সম্পূৰ্ণভাৱে বঞ্চিত হোৱা আমি পৰিলক্ষিত হৈছোঁ। গতিকে আমি ইয়াত আমাৰ মাননীয় বিধায়ক মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়া আছে, তেখেতক অনুৰোধ জনাইছোঁ যে তেখেতৰ যোগেদি বোকাখাতত যিটো সমস্যা আমাৰ গা কৰি উঠিছে, বিশেষকৈ এই আঁচনিৰ যোগেদি ইয়াৰ এটা দৃষ্টিগোচৰ হ'ব লাগে আৰু ইয়াত এটা তদন্ত হ'ব লাগে যে প্ৰকৃততে নিবনুৱাসকল কিয় বঞ্চিত হ'ব লগা হ'ল আৰু সেইসকলক আমি কিদৰে আমি পুনৰবাৰ নামটো অন্তৰ্ভুক্ত কৰি পেলাই যাতে আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে, তাৰ কিন্তু এটা ব্যৱস্থাপনা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। নাই, সেইটো এনেকুৱা এটা আপুনি চাওক, এইটো আমাৰ চাহ জনজাতি কল্যাণ বৰ্ড আৰু বৰ্ডৰ যিজন আমাৰ চেয়াৰমেন থাকে তেখেতে নিশ্চিতভাৱে দলীয় এজন প্ৰতিনিধি থাকে আৰু দলৰ প্ৰতিনিধি থকা হিচাপে নিশ্চিতভাৱে এটা আমাৰ অসম চৰকাৰ এতিয়া মিত্ৰজোঁটৰ যিটো আমাৰ BJP দল হয়, BJP দলৰ তেখেত এজন মানে বিষয়া আৰু হেমচন্দ্ৰ পানিকা। মই নিশ্চিতভাৱে ভাবোঁ যে তেখেতৰ সম্পূৰ্ণ দৃষ্টি ইয়াত থাকিব লাগে যে প্ৰকৃত নিবনুৱাসকল কোন। আৰু তেখেতে চাওক, এটা ছিষ্টেম এটা আছে, ছিষ্টেমটো কৈছে ল'ৰা ছোৱালীসকলে ইয়াত অনলাইন কৰে আৰু অনলাইন যেতিয়া কৰে তাত ধনী দুখীয়া সকলোৱে তাত নিশ্চিতভাৱে অনলাইনটো কৰিব পাৰে, কিন্তু যেতিয়া স্ক্ৰুটিনি হয় তাত কিন্তু আমাৰ যিসকল মেম্বাৰ থাকে, যি সদস্য থাকে, সেই সদস্যসকলে জনাটো দৰকাৰ যে প্ৰকৃত আচলতে নিবনুৱা কোন আৰু কাক আমি সেই আঁচনিৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু আমি চাওঁ যে যেতিয়া লিষ্টখন ফাইনেল ওলায় তাত প্ৰকৃত নিবনুৱাসকল কিন্তু বঞ্চিত হয়। গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু প্ৰকৃত নিবনুৱাসকলে যাতে বঞ্চিত নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।